দীঘলীয়া অপেক্ষাৰ অৱসান আজি ৰাইজৰ দলৰ ঢিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ প্ৰাৰ্থিত্ব লাভৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া নেতাগৰাকীৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতে মোৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখি ঢিং সমষ্টিত মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে তাৰ বাবে মই চিৰকৃতজ্ঞ। যোৱাবাৰো আপোনালোকে জানে যে যোৱা বিধানসভা নিৰ্বাচনতো মই ৰাইজৰ দলৰ প্ৰাৰ্থী আছিলোঁ আৰু এটা সন্মানজনক ভোট লাভ কৰিছিলোঁ আৰু এই মুহূৰ্তত মই এইখিনিকে ক'ম আমাৰ ৰাইজৰ দলৰ যি কেন্দ্ৰীয় কমিটিৰ সমূহ বিষয়ববীয়াকে আদি কৰি আমাৰ ঢিং সমষ্টি কমিটিৰ পৰা আদি কৰি একেবাৰে বুথ পৰ্যায়লৈকে কৰ্মীসকললৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ যিয়ে এই আমাৰ ঢিং সমষ্টিৰ ৰাইজৰ দলৰ কৰ্মীসকলৰ যি কষ্ট আৰু ত্যাগ তাৰ বিনিময়ত আজি এই প্ৰাৰ্থিত্ব লাভ কৰা বুলি মই ভাবোঁ আৰু ঢিং সমষ্টিবাসী ৰাইজৰ ওচৰত মই এটাই আবেদন কৰিম যে ৰাইজে মাত্ৰ এবাৰৰ বাবে আমাৰ ৰাইজৰ দলক এবাৰ বিশ্বাসত ল'ব লাগে আৰু মই এটা প্ৰতিশ্ৰুতিবদ্ধ ঢিং সমষ্টিৰ ৰাইজৰ আগত ৰাইজৰ বিশ্বাস কেতিয়াও মই ভংগ নকৰোঁ আৰু ঢিং সমষ্টিৰ সৰ্বাংগীন উন্নয়নেই মোৰ লক্ষ্য। যেহেতু মিত্ৰতা হোৱা নাই ঢিং সমষ্টিত মিত্ৰতা নোহোৱাত কিবা প্ৰভাৱ পৰিব নেকি? নাই, এনেকুৱা কোনো প্ৰশ্ন উত্থাপন হোৱা নাই। আমাৰ লক্ষ্য এটাই, স্বৈৰাচাৰী বিজেপি চৰকাৰক শাসনৰ গাদীৰ পৰা আঁতৰাব হ'লে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুদ্ধ কৰিব লাগিব। সকলোৱে ঐক্যবদ্ধ হ'লেহে এইটো সম্ভৱপৰ হ'ব। প্ৰাৰ্থিত্ব লাভৰ পিছতে নেতাগৰাকীৰ বাসগৃহত সমৰ্থকৰ ভিৰ, উৎফুল্লিত সমৰ্থকসকল। এই যুদ্ধ কেৱল বিজেপি আৰু AIUDFৰ বিৰুদ্ধে। এইবাৰ চৰকাৰ সলনি কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ৰাইজৰ দলৰ। অখিল গগৈ ডাঙৰীয়া আমাৰ ৰাইজৰ দলৰ সভাপতি ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ঢিং সমষ্টিৰ যিমান ৰাইজৰ দলৰ কৰ্মী বিষয়ববীয়াসকল আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে এইবাৰ আমাৰ যিটো যুদ্ধ হ'ব এইটো বিজেপিৰ বিৰুদ্ধে যুদ্ধ হ'ব, ফেচিবাদী বিজেপিৰ বিৰুদ্ধে যুদ্ধ হ'ব আৰু UDFৰ বিৰুদ্ধে যুদ্ধ হ'ব। মই এটা কথা আপোনালোকক আজিয়ে কৈ থওঁ, যদি কেনেবাকৈ UDFে 3-4টা MLAৰ চিট পাই যায় আৰু বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ 3-4টা কম পৰি যায় তেতিয়াহ'লে বদৰবাই এই 4-5টা MLAক লৈ বিজেপি চৰকাৰ বনাই দিব। গতিকে আমাৰ যুদ্ধটোই হৈছে এইবাৰ বিজেপিৰ বিৰুদ্ধে আৰু UDFৰ বিৰুদ্ধে, সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক UDF। আপুনি চাব, মোৰ তাত বাইট আছে, বদৰবাই মোক কৈছিলে, মোৰ তাত আছে, আপোনালোকক দেখাই দিম। কৈছে যে যদি হিমন্ত বিশ্ব শৰ্মাৰ 4-5টা MLA কম হয় তেতিয়াহ'লে মই দি পেলাই চৰকাৰ বনাই দিম, মুখ্যমন্ত্ৰী বনাই দিম। গতিকে আজি আমি ভয় কৰিছোঁ যে UDF নীল কৰি দিব লাগিব গোটেই অসমত। এইকাৰণেই নীল কৰি দিব লাগিব, 2-4টা যদি জিকি যায় আৰু বিজেপিৰ যদি 2-4টা চিট কম পৰি যায়, এই বদৰবাই এই 2-4টাক লৈ বিজেপি হিমন্ত বিশ্ব শৰ্মাক চৰকাৰ লৈ পেলাই চৰকাৰ বনাব। মৈৰাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।